নমস্কাৰ প্ৰিয় দৰ্শকসকল, বিমান বৰা মটিভেশ্যন চেনেলত আপোনালোকক হৃদয়ৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি এটা অতি জনপ্ৰিয় আৰু বিতৰ্কিত কাহিনীৰ ওপৰত আলোচনা কৰিম, যিয়ে হয়তো আপোনালোকৰ মনত কৌতূহল জগাই তুলিছে। এই কাহিনীটোৰ সত্যতা আমি সহজ সৰল ভাষাত পৰীক্ষা কৰিম আৰু ইয়াৰ পৰা কিছুমান জীৱনৰ বাবে গুৰুত্বপূৰ্ণ প্ৰেৰণা লাভ কৰিম। কিন্তু ভিডিঅ'টো আগবাঢ়ি যোৱাৰ আগতে মই এটা কথা স্পষ্ট কৰি দিওঁ যে মই ইয়াত কোনো ধৰ্মক ব্যক্তিগতভাৱে প্ৰচাৰ কৰিবলৈ যোৱা নাই। মই নিজে এজন হিন্দু ধৰ্ম, কিন্তু মই আন ধৰ্মসমূহো সন্মান কৰোঁ। এইটো ধৰ্মৰ মাজত কোনো যুদ্ধ নহয়, এইটো মাত্ৰ এটা তথ্যপূৰ্ণ ভিডিঅ' য'ত আমি সকলো ধৰ্মৰ পৰম্পৰা, বিশ্বাস আৰু ইতিহাসৰ বিষয়ে জানিম। যদি আপুনি আমাৰ বিমান বৰা মটিভেশ্যন চেনেলত নতুন তেন্তে ভিডিঅ'টো লাইক কৰি ছাবস্ক্ৰাইব কৰি বটনটো টিপি আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। ইয়াৰ ফলত আপুনি আমাৰ প্ৰতিটো নতুন ভিডিঅ'ৰ জাননী সৰ্বপ্ৰথমে পাব। তেন্তে আহক ভিডিঅ'টো আগুৱাই লৈ যাওঁ। আপোনালোকে হয়তো শুনিছে এটা কথা য'ত কোৱা হয় যে মক্কাৰ জমজম কুঁৱাত ভগৱান শিৱ পৰি আছে, আৰু কিছুমানে দাবী কৰে যে যদি তাত তুলসী পাত আৰু গাখীৰ ঢালি দিয়া হয় তেন্তে শিৱ উঠি আহিব। কিন্তু মুছলমান লোকে তাত গৰুৰ তেজ ঢালি দিয়ে, যাৰ বাবে শিৱ উঠিব নোৱাৰে বুলি কোৱা হয়। এই কাহিনীটো শুনিলে মনত কৌতূহল জাগে, নহয়নে? কিন্তু ই সঁচা নে মিছা? ইয়াৰ পিছফালে কি সত্য লুকাই আছে? আহক আমি এই কাহিনীটোৰ গভীৰতালৈ যাওঁ, তথ্যৰ পৰীক্ষা কৰোঁ আৰু ইয়াৰ পৰা জীৱনৰ বাবে কিছু প্ৰেৰণা লাভ কৰোঁ। এটা গুজব বা ষড়যন্ত্ৰ তত্ত্ব যিটো ভাৰতীয় উপমহাদেশত বিশেষকৈ সামাজিক মাধ্যমত বহুতো চৰ্চিত। ইয়াৰ মূল ধাৰণা আহিছে এটা দাবীৰ পৰা, য'ত কোৱা হয় যে মক্কাৰ কাবা পূৰ্বতে এটা হিন্দু শিৱ মন্দিৰ আছিল। কিছুমানে কয় কাবাৰ কলাশিল এটা শিৱলিংগ আৰু জমজম কুঁৱাৰ সৈতেও শিৱৰ কিবা সম্পৰ্ক আছে। তুলসী পাত আৰু গাখীৰ কথা। হিন্দু ধৰ্মত শিৱলিংগত গাখীৰ ঢালি পূজা কৰাটো এটা পবিত্ৰ অনুষ্ঠান। এই শিৱৰ শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক। কিন্তু তুলসী পাতৰ কথাটোৰ সৈতে এটা সমস্যা আছে। হিন্দু পুৰাণত কোৱা হৈছে যে গণেশে তুলসীক অভিশাপ দিছিল, যাৰ বাবে শিৱৰ পূজাত তুলসী ব্যৱহাৰ নহয়। গতিকে এই অংশটো কাহিনীটোক অধিক হিন্দু কৰি তুলিবলৈ যোগ কৰা যেন লাগে। এতিয়া গৰুৰ তেজৰ কথা। এইটো কাহিনী এটা নাটকীয় অংশ য'ত কোৱা হয় যে মুছলমান লোকে জমজম কুঁৱাত গৰুৰ তেজ ঢালি শিৱক উঠিবলৈ নিদিয়ে। কিন্তু ইছলামত এনে কোনো অনুষ্ঠান নাই। জমজম কুঁৱাৰ পানীক পবিত্ৰ আৰু স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। গৰুৰ তেজৰ কথাটো সম্পূৰ্ণ কল্পনাপ্ৰসূত আৰু ইয়াক হয়তো ধৰ্মীয় বিভেদ সৃষ্টিৰ উদ্দেশ্য যোগ কৰা হৈছে। এই ধৰণৰ কাহিনী সামাজিক মাধ্যমত ভাইৰেল হয়, যেনে কিছুমান ভিডিঅ'ত দেখুওৱা যে কাবাত গাখীৰ ঢালি শিৱলিংগ বুলি দাবী কৰা হয়। কিন্তু এইবোৰ ভুল ব্যাখ্যা বা ইচ্ছাকৃতভাৱে বান্ধি লোৱা মিছা। এতিয়া প্ৰশ্ন হ'ল, এই কাহিনীটো কিমান সঁচা আৰু কিমান মিছা? আহক আমি ঐতিহাসিক আৰু ধৰ্মীয় তথ্যৰে ইয়াক পৰীক্ষা কৰোঁ। মক্কাৰ কাবা পূৰ্ব ইছলামী যুগত এটা বহু দেৱতাবাদী পবিত্ৰ স্থান আছিল, য'ত আৰৱীয় দেৱ-দেৱীৰ মূৰ্তি ৰখা হৈছিল। ইছলামৰ আগমনৰ পিছত এই একেশ্বৰবাদী পবিত্ৰ স্থান হিচাপে হিন্দু ধৰ্ম বা শিৱৰ সৈতে কোনো ঐতিহাসিক সংযোগৰ প্ৰমাণ নাই। ইছলামী পৰম্পৰা অনুসৰি জমজম কুঁৱাৰ উৎপত্তি হৈছিল হজৰত হাজাৰা আৰু তেওঁৰ পুত্ৰ ইছমাইলৰ সৈতে, যেতিয়া আল্লাহে তেওঁলোকক মৰুভূমিত পানীৰ উৎস প্ৰদান কৰিছিল। এই কুঁৱাৰ পানীক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াৰ শিৱ বা হিন্দুৰ ধৰ্মৰ সৈতে কোনো সম্পৰ্ক নাই। কিছুমানে কাবাৰ কলা শিল শিৱলিংগ বুলি দাবী কৰে, কিন্তু এইটো সম্পূৰ্ণ ভুল। কলা শিল ইছলামত এটা পবিত্ৰ প্ৰতীক, যাক হজৰ সময়ত স্পৰ্শ বা চুমা খোৱা হয়। ইয়াৰ শিৱলিংগৰ সৈতে কোনো মিল নাই। ভাইৰেল ভিডিঅ' বা ছবি য'ত কাবাৰ কিছুমান অংশক শিৱলিংগ বুলি দাবী কৰা হয়, সেইবোৰ ইচ্ছাকৃতভাৱে ভুল ব্যাখ্যা কৰা হয়। জমজম কুঁৱাত গৰুৰ তেজ বা যিকোনো তেজ ঢালি দিয়াৰ কোনো ধৰ্মীয় বা ঐতিহাসিক প্ৰমাণ নাই।
ইছলামত এনে কাম সম্পূৰ্ণ নিষিদ্ধ। জমজমৰ পানীক পবিত্ৰ আৰু স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় আৰু ইয়াক সুৰক্ষিত ৰখা হয়। দাবী কৰে যে কাবা পূৰ্বতে শিৱ মন্দিৰ আছিল আৰু ৰজা বিক্ৰমাদিত্যৰ শিলালিপিৰ প্ৰমাণ আছে, কিন্তু এই দাবীৰ কোনো ঐতিহাসিক প্ৰমাণ নাই। পণ্ডিত আৰু গৱেষকসকলে এই তত্ত্বক খণ্ডন কৰি তুলিছে। কোৱা হৈছে যে এইটো ধৰ্মীয় বিভেদ সৃষ্টিৰ উদ্দেশ্য বান্ধি লোৱা গুজব। এই কাহিনীটো সম্পূৰ্ণ মিছা। ইয়াৰ কোনো ঐতিহাসিক, ধৰ্মীয় বা বৈজ্ঞানিক ভিত্তি নাই। সামাজিক মাধ্যমত এনে গুজব ফেলাই মানুহৰ মাজত বিভ্ৰান্তি আৰু বিচ্ছেদ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। প্ৰিয় দৰ্শকসকল, এই কাহিনীটো মিছা হ'লেও ইয়াৰ পৰা আমি বহুতো শিক্ষা ল'ব পাৰোঁ। জীৱনত সফলতা আৰু শান্তি লাভ কৰিবলৈ আমি সত্যৰ পথত আগবাঢ়িব লাগিব। আহক কিছুমান প্ৰেৰণাদায়ক শিক্ষা চাওঁ। সত্যৰ সন্ধান কৰক। গুজব বা ভুল তথ্যত বিশ্বাস নকৰি নিজে তথ্য পৰীক্ষা কৰক। যিকোনো কথা শুনিলে প্ৰশ্ন কৰক, ই সঁচা নে মিছা। তথ্যৰ পৰীক্ষা কৰিলে আপুনি জ্ঞানী আৰু আত্মবিশ্বাসী হ'ব। সত্যই আপোনাক মুক্ত কৰে। সকলো ধৰ্মক সন্মান কৰক। হিন্দু ধৰ্মত শিৱ হৈছে মহাদেৱ, যি সকলোৰে দেৱতা। তেওঁৰ পূজা আমি প্ৰেম আৰু ভক্তিৰে কৰোঁ। ঠিক তেনেকৈ ইছলামত জমজম কুঁৱা আৰু কাবা আমাৰ মুছলমান ভাই ভনীৰ বাবে পবিত্ৰ। সকলো ধৰ্মৰ মূল বাৰ্তা হ'ল প্ৰেম, শান্তি আৰু একতা। আহক আমি সকলো ধৰ্মক সন্মান কৰি একেলগে এখন সুন্দৰ পৃথিৱী গঢ়ো। জীৱন গঢ়ক। জীৱনত প্ৰতিটো কাম ইতিবাচকতাৰে কৰক। গুজব বিয়পোৱাৰ পৰিৱৰ্তে প্ৰেম আৰু সৌন্দৰ্য খাদ্য বিয়পাওক। আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ জীৱন পোহৰ আনক। যেতিয়া আপুনি সত্য আৰু প্ৰেমৰ পথত আগবাঢ়ে, তেতিয়া আপোনাৰ জীৱন সুন্দৰ হৈ পৰে। একতাৰ শক্তি। এই কাহিনীটোৱে আমাক শিকাইছে যে বিভেদ সৃষ্টি কৰা কথাবোৰে আমাক দুৰ্বল কৰে, কিন্তু যেতিয়া আমি একত্ৰিত হৈ সত্য আৰু প্ৰেমৰ পথত আগবাঢ়োঁ, তেতিয়া আমি অপৰাজয় হৈ পৰোঁ। আপোনাৰ সম্প্ৰদায়ত একতাৰ বীজ সিঁচক আৰু দেখিব জীৱন কিমান ধুনীয়া হৈ পৰে। প্ৰিয় দৰ্শকসকল, এতিয়া আমি তথ্যৰে এই কাহিনীটো পৰীক্ষা কৰিলোঁ। স্পষ্টভাৱে ক'বলৈ গ'লে এই কাহিনীটো সম্পূৰ্ণ মিছা। নিম্নলিখিত প্ৰমাণবোৰে এইটো স্পষ্ট কৰে। কাবাৰ কোনো হিন্দু সংযোগ নাই। ই পূৰ্ব ইছলামী যুগত বহু দেৱতাবাদী স্থান আছিল আৰু ইছলামৰ আগমনৰ পিছতে ই একেশ্বৰবাদী পবিত্ৰ স্থান হৈ পৰিল। জমজম কুঁৱাৰ শিৱৰ সৈতে কোনো সম্পৰ্ক নাই। ই হজৰত হাজাৰা আৰু ইছমাইলৰ সৈতে জড়িত ইছলামী পৰম্পৰাৰ অংশ। কলা শিল শিৱলিংগত নহয়, ই ইছলামৰ পবিত্ৰ প্ৰতীক। গৰুৰ তেজৰ কথা সম্পূৰ্ণ কল্পনাপ্ৰসূত। জমজম কুঁৱাত এনে কোনো অনুষ্ঠান নাই। ৰজা বিক্ৰমাদিত্যৰ শিলালিপিৰ দাবীৰ কোনো ঐতিহাসিক প্ৰমাণ নাই। এই সকলো তথ্যই প্ৰমাণ কৰে যে এই কাহিনীটো মিছা আৰু বিভেদ সৃষ্টিৰ উদ্দেশ্য বান্ধি লোৱা। আপোনাৰ জীৱনৰ শক্তি আপোনাৰ হাতত। প্ৰিয় দৰ্শকসকল, এই কাহিনীটোৱে আমাক এটা গুৰুত্বপূৰ্ণ পাঠ দিয়ে। সত্যই সদায় জয়ী হয়। জীৱনত আপুনি যি পথ বাছি লয় তাত সত্য, প্ৰেম আৰু একতাৰ সৈতে আগবাঢ়ক। গুজবৰ পিছত নাযাব, বৰঞ্চ নিজৰ জ্ঞানেৰে পৃথিৱীখনক পোহৰময় কৰক। আপোনাৰ হৃদয়ত শিৱৰ প্ৰেম আৰু কাবাৰ শান্তিৰ প্ৰতি সন্মান ৰাখক। একেলগে আমি এখন সুন্দৰ পৃথিৱী গঢ়িব পাৰোঁ, য'ত কোনো বিভেদ নাই, আছে কেৱল প্ৰেম আৰু সৌহাৰ্দ্য। যদি এই ভিডিঅ'টোৱে আপোনাক প্ৰেৰণা দিছে, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আমাৰ বিমান বৰা মটিভেশ্যন চেনেলৰ সৈতে এই প্ৰেৰণাদায়ক যাত্ৰা অব্যাহত ৰাখক। প্ৰতিটো ভিডিঅ'ত আমি আপোনালোকৰ বাবে নতুন নতুন শিক্ষা আৰু প্ৰেৰণা লৈ আহিম। আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত সত্য আৰু প্ৰেমেৰে ভৰাই তোলক। জয় শিৱ। ধন্যবাদ আৰু পুনৰ লগ পাম। ধন্যবাদ।